চাপৰত সংখ্যালঘুৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাপবিদ্যুৎ প্ৰকল্পৰ মাটি পৰিদৰ্শন মুখ্যমন্ত্ৰী আহিছে হেলিকপ্টাৰেৰে সংখ্যালঘু ভাগিনৰ মামাক চাবলৈ উৎসাহ গাড়ীৰ পৰা নামি আহিল মামা আগুৰি ধৰিলে সংখ্যালঘু ভাগিনে মামাৰ প্ৰশ্ন ক'ৰ পৰা আহিলি ভাগিনে ক'লে নদী পাৰ হৈ আপোনাক চাবলৈ আহিলো কোন ফালৰ পৰা দেখুৱাইছো আমাৰ নদীৰ ফালৰ পৰা আহিলো বাপৰে নদীৰ ফালৰ পৰা ইমান দূৰ কষ্ট কৰি আহি গলি সকলোৰে ভাল বেয়া খবৰলৈ মুখ্যমন্ত্ৰী মামাই কৰিলে হেণ্ডশেক তাৰ মাজতে এজন ভাগিনৰ প্ৰশ্ন ইণ্টাৰভিউ কেতিয়া হ'ব মামাই ক'লে নৱেম্বৰতে পাতি দিম দে ইণ্টাৰভিউ কেতিয়া লাগিব নৱেম্বৰত হ'ব আপোনালোকৰ হলনে একদম ঠিক আছে দে হ'ল তোৰ ফটো উঠিলে এইবাৰ মথাউৰিত থিয় হৈ মামাই দিলে পৰিয়াল পৰিকল্পনাৰ জ্ঞান সৰুতে বিয়া নিদিবি পিছে মামাই 18 বছৰৰ পৰিৱৰ্তে 16 বছৰতে বিয়া নিদিবলৈহে সংখ্যালঘু ৰাইজক দিলে উপদেশ বাচ্চাক বিয়া নিদিবি দেই এটো গম পাও না নাই 16 বছৰ আগত বিয়া হ'ব নালাগে বুলি পাও ঠিক আছে হ'ব দে যাও হা এবাৰ গাড়ীত থিয় হৈ ল'লে মুখ্যমন্ত্ৰী মামাই উৎসাহী ভাগিনে আহি চলন্ত গাড়ীতে গামোচা পিন্ধাই আছে হঠাৎ মামাই সাৱধান কৰি দিলে ভাগিনহঁতক গাড়ীৰ চকা ভৰিৰ ওপৰত উঠিব তাপবিদ্যুৎ প্ৰকল্পৰ মাটি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে নিবনুৱাই সংস্থাপন পাব চাপৰত আমি এটা থাৰ্মেল পাৱাৰ প্ৰজেক্ট ইয়াতে কৰিব খুজিছো আৰু যদি আমি থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰোঁ এই অঞ্চলৰ প্ৰায় 10,000তকৈও অধিক ল'ৰা ছোৱালীয়ে কামো পাব আৰু যথেষ্ট উদ্যোগীকৰণো হ'ব আৰু যদি প্ৰজেক্টটো আল্টিমেটলি হয় তেতিয়াহ'লে প্ৰায় 20,000 কোটি টকাৰ ব্যয় হ'ব গতিকে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে গোটেই অঞ্চলটোৰ কিমান এটা ডাঙৰ পৰিৱৰ্তন হ'ব এতিয়ালৈকে বহুত আগবঢ়া নাই এটা প্ৰাৰম্ভিক পৰ্যায়তে আমি আছো মই এবাৰ মাটিখিনি চাই গলো যাতে আমি কামখিনি আগবঢ়াব পাৰোঁ কাৰোবাৰ ম্যাদী মাটি প্ৰকল্পত অধিগ্ৰহণ হ'লে ক্ষতিপূৰণ পাব বুলি প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে ধুবুৰী জিলাত বিশেষকৈ চাপৰত এই যদি পাৱাৰ প্লান্ট আহে জাগিৰোডত টাটাই যি আনিছে এইটো 27,000 কোটি টকা চাপৰত যদি পাৱাৰ প্লেণ্ট আনে সেইটো হ'ব 20,000 কোটি টকা তাৰনে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে ইয়াত কিমান নিবনুৱা ল'ৰা ছোৱালীয়ে কনষ্ট্ৰাকশ্যন ফেজত 25,000 মানুহ লাগিব আৰু তাৰ পিছত চাকৰি হিচাপে 8-10,000 মানুহ গতিকে গোটেই চাপৰখনৰ এটা ডাঙৰ পৰিৱৰ্তন হৈ যাব আৰু সেইকাৰণে মই ভাবিম যে ৰাইজে সকলোৱে সহযোগিতাও কৰিব লাগে আৰু চৰকাৰক সহায় কৰিব লাগে যেনেকৈ জাগিৰোডত আমাক সকলোৱে সহায় কৰিলে ইয়াতো সহায় কৰিব লাগে ধুনীয়াকৈ যাতে আমি আগবাঢ়িব পাৰোঁ চাপৰৰ পৰা উদয়াদিত্য ৰয়ৰ ৰিপৰ্ট DY 365